পাপা, আজিকালি তুমি মাৰ লগত কাজিয়া নলগা হ'লা যে? কাৰণ কৰোণা হোৱাৰ পৰা সকলো হোটেলবোৰ বন্ধ হৈ আছে যে, সেইকাৰণে কাজিয়া লগা নাই। চিন্তা নকৰিবা বাবা, কৰোণা বেছি দিন নিটিকে। কেনেকৈ গম পালা? কৰোণা হৈছে মেড ইন চাইনা। চাইনিজ বস্তু বেছি দিন ভালে নাথাকে। ঐ, তোৰ বিয়া আছিলে নহয়, কি হ'ল? এটা মৌ মাৰি দিলতে বিয়াখন কেঞ্চেল হ'ল। এটা মৌ মাৰিলত বিয়াখন কেনেকৈ কেঞ্চেল হ'ল? কাৰণ মৌটো বহিছিল মোৰ শহুৰৰ গালত আৰু মই একেঠাইতে মৌটো মাৰি দিলোঁ। বেটা, তোমাৰ স্কুলৰ ৰিপৰ্ট কিয় ইমান বেয়া হ'ল? সেইটো মোৰ দুখ নহয়, শিক্ষকৰহে দুখ দেউতা। তুমি কি ক'ব খুজিছা? এইটো শিক্ষকৰ দুখ? তোমাৰ পৰীক্ষাৰ নম্বৰ প্ৰতি বছৰে ভাল আছিল। একেজন শিক্ষকেইতো তোমাক পঢ়া শুনা কৰাইছে। হয়, কিন্তু দেউতা, এইবাৰ পৰীক্ষাত মোৰ আগৰ শ্ৰেণীৰ চোকা ল'ৰাজন পঢ়া নাছিল। শিক্ষকে এইবাৰ তাক মোৰ আগৰ পৰা উঠাই লৈ গৈছিল। মা, মই ছুইমিং কৰিবলৈ যাব পাৰোঁনে? নাই শুন, তুমি যাব নোৱাৰা, তাত হাংগৰ আছে। কিন্তু দেউতাই দেখোন সদায় ছুইমিং কৰি থাকে। তেওঁৰ জীৱন বীমা আছে।